আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে নেকি? যদি বন্ধুসকল আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা 5টাকৈ আপোনালোকৰ ভাল খবৰ বৰ্তমান আহি পৰিছে। যদি বন্ধুসকল আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এই 5টা আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডটো থাকিলে কি আপোনালোকে সুবিধা লাভ কৰিব আৰু লগতে আপোনালোকে কোনখিনি আঁচনি আপোনালোকে টকা লাভ কৰিব তো বন্ধুসকল সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ যোনটো নেকি চৰকাৰে নতুনকৈ আপডেট আনিছে, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপোনালোকক ঘোষণা কৰিছে যে আপোনালোকৰ লগত যদি ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া চাউলৰ উপৰিও আপোনালোকে এটা লাভ কৰিব বেংক একাউণ্টত টকা। তো বন্ধুসকল এইটো এটা চৰকাৰে নতুনকৈ আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছে। তো এইটো এটা আপোনালোক নতুনকৈ আপডেট লৈ আহিছে যে যিসকল লোকৰ লগত ৰেচন কাৰ্ড আছে তো সেইসকল লোকে এতিয়া চাউলৰ উপৰিও আপোনালোকে এটা লাভ কৰিব বেংক একাউণ্টত আপোনালোকে টকা লাভ কৰিব। তো বন্ধুসকল এই টকাটো আপোনালোক অক্টোবৰ মাহৰ পৰা এই টকাটো লাগু কৰিব। তো আপোনালোকে অক্টোবৰ মাহৰ পৰা আপোনালোকে চাউলো লাভ কৰিব, তো তাৰ উপৰিও আপোনালোকে এতিয়া বেংক একাউণ্টত টকাও প্ৰদান কৰিব। তো বন্ধুসকল এইটো এটা আপোনালোকৰ কাৰণে ভাল খবৰ আহি পৰিছে। আৰু বন্ধুসকল আপোনালোকক যে এই টকাটো দিম বুলি কৈছে তো বন্ধুসকল আপোনালোকক কিমান টকা দিব বৰ্তমান উল্লেখ কৰা নাই। তো বন্ধুসকল অকল কৈছে যে যিসকল ৰেচন কাৰ্ডৰ হিতাধাৰীকৈ আছে তো সেইসকলক প্ৰতি মাহে চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ টকা প্ৰদান কৰা হ'ব। তো বন্ধুসকল এইটো এটা আপোনালোকৰ ভাল খবৰ আহি পৰিছে। তো এতিয়া বন্ধুসকল 2 নম্বৰ যোনটো নেকি খবৰ তো সেই খবৰটো হৈছে যিসকল মহিলাই বৰ্তমানলৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই তো আপোনালোকে যদি আপোনালোকে এপ্লাই কৰিছিলে তো এতিয়ালৈকে যদি আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকৰ টকা লাভ কৰা নাই তো চৰকাৰৰ ফালৰ পৰা নতুনকৈ ঘোষণা কৰিছে যে আপোনালোকক 2025 চনৰ আগত তো যিসকলে বৰ্তমানলৈকে লাভ কৰা নাই সেইসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি পাব লাগিবই বুলি কৈছে। তো সেইটো কাৰণে বন্ধুসকল বৰ্তমান অৰুণোদয় আঁচনি 3.0 এপ্লাই আৰম্ভ হৈ আছে। আপোনালোকে লগালগ আপোনালোকে এপ্লাই কৰক। তো বন্ধুসকল আপোনালোকে এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনি টকাটো লাভ কৰিবই। তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 2025 চনৰ আগত তো যিমানখিনি ৰেচন কাৰ্ড থকা হিতাধাৰীকেই আছে তো সেইসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিবই লাগিব বুলি ঘোষণা কৰিছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে লগালগ আপোনালোকে এপ্লাই চলি আছে। তো আপোনালোকে অনলাইনো এপ্লাই কৰিব পাৰিব, আপোনালোকে অফলাইনো এপ্লাই কৰিব পাৰিব। তো সেইটো কাৰণে আপোনালোকে এই এপ্লাই আপোনালোকে লগালগ আপোনালোকে এপ্লাই কৰক। তো আপোনালোকে সেই অৰুণোদয় আঁচনি টকাটো আপোনালোকে লাভ কৰিব। তো এইটো এটা চৰকাৰৰ পৰা নতুনকৈ আপডেট আহিছে। তো এতিয়া বন্ধুসকল আপোনালোকক 3 নম্বৰ যোনটো নেকি আপোনালোকৰ খবৰ আহিছে তো আপোনালোক যিসকল লোকে আপোনালোকৰ ৰেচন কাৰ্ড আছে তো ৰেচন কাৰ্ড থকা উপৰিও আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰ যদি আপোনালোকে লাভ কৰা নাই তো চৰকাৰৰ পৰা যোনটো নেকি আপডেট আহিছে 2025 চনৰ আগত তো আপোনালোকে যিসকল লোকে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তো সেইসকল লোকেও আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে বৰ্তমান ইয়াৰ চৰকাৰী ঘৰৰ অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে এপ্লাই চলি আছে। তো আপোনালোকে পঞ্চায়তৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব অফলাইন, তাৰ পৰা আপোনালোকে যদি অনলাইনত কৰিব বিচাৰে আপোনালোকে অনলাইনৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকৰ লগত থাকিব লাগিব এখন ৰেচন কাৰ্ড। তো এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোক নতুনকৈ ঘোষণা কৰিছে। তো 2025 চনৰ আগত আপোনালোকক এইকেইটা আপোনালোক যিখিনিয়ে বৰ্তমানলৈকে এইখিনি সুবিধা লাভ কৰা নাই ৰেচন কাৰ্ড থকা উপৰিও আপোনালোকে এইখিনি সুবিধা আপোনালোকে লাভ কৰা নাই তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে সেইসকল লোকে এই সুবিধাখিনি লাভ কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, লগালগ আপোনালোকে এইকেইটা আঁচনিৰ কাৰণে আপোনালোকে লগালগ আপোনালোকে এপ্লাই কৰক। তো বন্ধুসকল আপোনালোকে এপ্লাই কৰিলে আপোনালোকে 2025 চনৰ আগত আপোনালোকে সেই আঁচনিৰ টকা আপোনালোকে লাভ কৰিবই। তো যোনটো নেকি চৰকাৰৰ পৰা নতুনকৈ নটিফিকেশ্যন আহিছে তো সেইটো হিচাপত আপোনালোকে লগালগ আপোনালোকে এপ্লাই কৰক, আপোনালোকে সেই আঁচনিবোৰৰ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে এনেধৰণৰ যদি আপডেট খবৰবোৰ আপোনালোকে যদি লাভ কৰিব বিচাৰে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, যদি পাৰে আপোনালোকে বেল আইকন অন কৰি থ'ব যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ আহি থাকে। তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।